গাইজ বিয়া মানে প্ৰথমতে সকলোকে নমস্কাৰ দেই। মানে আজি আমাৰ ৰাতিপুৱাৰ পৰা জাৰ্ণি এটা আৰম্ভ হ'ল। জাৰ্ণিটো মানে হ'ল এখন বিয়া আছিল। ৰভাস্থলীত সোমাই যি দেখোঁ বা কি ধুনীয়া পেণ্ডেল ঐ। মানে গাইজ ডেকাৰেশ্যনটো ইমান ধুনীয়াকৈ দিছে মানে চালে চাই থাকিব মন যায়। চাওকচোন কি ধুনীয়া মানে ডেকাৰেশ্যনটো সঁচাকৈ বহুত এটা অদ্ভুত লুক দিছে গাইজ। তাৰপিছত আমিও মজাকৈ যাই পালোঁহে। মানে গাইজ বিয়াখন বহুত দূৰতে আছিল দিয়ক। ভাত খোৱা জেগাটো চাওকচোন আৰু কি ধুনীয়াকৈ দিছে। এই বস্তুটো কিন্তু দিনত কৰি ৰাতি বেছিহে ভাল লাগিব। অলপ গধূলিকলৈকে থাকিম বাৰু গাইজ ডেকাৰেশ্যনত কিন্তু লাইট দিলে দিনত কৰি ৰাতিহে চাবলৈ ভাল হয় নহয় নে বাৰু গাইজ। কৈছিলোঁহে মজাকৈ গধূলিও হৈয়ে গ'ল। চাওকচোন ইটা আৰু ডেকাৰেশ্যনটো একবাৰ। যিহেতু গাইজ লাইটো বহুতেই বেছি দিছে সেইকাৰণে গাইজ দিনত কৰি ৰাতি আৰু বেছি ধুনীয়া লগা হৈছে। মজাকৈ গাইজ আমিও অলপ ইফাল ঘূৰো মেলি ভালকৈ গধূলিয়ে হ'ল দিয়ক। কইনাও আহি হাজিৰ। কইনা থকা জেগাখিনিও কিন্তু মজাকৈ সাজৰিছে কিন্তু গাইজ মানে কি ক'ম। মানে গাইজ দিনত কৰি অলপ গধূলি মানুহটো বেছিয়ে আহে দিয়ক। মানে গধূল হ'ল মানেও গাইজ মানুহবিলাক আহা ষ্টাৰ্ট দিছে আৰু তাৰপিছত আৰু মই অলপ এনেকৈ ইফাল কৰি ঘূৰিলোঁ। তাৰপিছত গাইজ আমিও এনেকৈ যাব ওলালোঁ যিহেতু দূৰ জেগা। বাকী আজিলৈ এৰিছোঁ বাই। বাকী গাইজ ইয়াৰে কিন্তু সম্পূৰ্ণ ভিডিঅ'টো আহি আছে চাবলৈ নাপাহৰিব। বাকী গাইজ ভাল লাগিলে ছাবস্ক্ৰাইবটো কৰি দিব বাই।